আহি বেংকত আমাৰ ICICI বেংকৰ পৰা ICICI বেংকত টকা সোমা মানে 30 তাৰিখে সোমাইছে। আমি আজি উঠাই টকাটো ঋণ আছো, সিয়াত আমি টাকাটো দিম। সিয়াতে মানে আমাৰ টাকাটো টাকাটো উঠাই লৈ গৈছো। লৈ যাওঁতে বন্ধন বেংক চাৰি যাওঁতে আৰু আগৰ পৰা এটা বাইক আহি টাকাটো আমাৰ চাইকেলৰ পৰা কাঢ়ি লৈ টাকাটো গুচি গৈছে। বাইকত 2জন মানুহ আছিল, মোক ধাক্কা দি বাইক টাকাটো বেগ লৈ গৈছে। 1,45,000 টাকা আছিল। ঋণ আছে, ঋণটো দিবৰ কাৰণে মই টাকাটো উঠাইছোঁ। 1,45,000 টাকা পৰিতোষ মাৰি কাঠ মিস্ত্ৰী কাম কৰোঁ। থানাত আহিছোঁ, মানে এজাহাৰ দিবৰ কাৰণে থানাত আহিছোঁ। মানুহজনটো চিনি নাপাওঁ, বাইকৰ নম্বৰটো মোক পেলাই দিয়াতে মই উঠাতে এনেই গুচি গৈছে। মই চাইকেলেদি আছিলোঁ, চাইকেলৰ পৰা বেগটো কাঢ়ি লৈ গৈছে। ইয়াতে মোবাইল আছিল আৰু নাছিল, আপোনাৰ পাছবুক আছিল, চেকবুক আছিল, মোবাইল আছিল, এইবিলাক চব লৈ গৈছে। আমাৰ চলন্তপাৰা প্ৰথম খণ্ডত এজন মিস্ত্ৰী কাম কৰা গরিব দুখীয়া মানুহ বহুত কষ্টকে LIC এটা কৰিছিল। LIC মানে একচুৱেলি ICICI LIC। সেইটো টকাটো আপোনাৰ 30 তাৰিখে তেওঁৰ মেচুৰেট হয়। টকাটো উঠাই শ্বশুৰৰ পৰা ধাৰ আছিল, সেই টকাটো তাক দিয়াৰ কাৰণে আজি 12টামান বজাত আপোনাৰ বেংকৰ পৰা টকাটো অনুমানিক 12টামান টকাটো উঠাই লৈ গৈ ষ্টেট বেংকত সোমাইছিল। ষ্টেট বেংকৰ পৰা উঠাই লৈ ঘৰত গৈ থাকোঁতে বন্ধন বেংকটো পাৰ হৈ কেইটামান দোকান যে আছে সেইখিনিত চাইকেল লৈ গৈ থাকোঁতে মানে হয়তো আগৰ পৰা ফ্ল' কৰিব পাৰে, অলপ আগবাঢ়ি গৈ মানে এটা বাইকত 2জন আৰোহী থকা যাই থকা মানে যেতিয়া এই দোকানটো পাইছে তেতিয়া এই মানুহজন আগবাঢ়ি আহি বাইক লৈ ষ্টাৰ্ট দি ইয়াৰ পৰা ছিনতাই কৰি টকাৰ বেগটো লৈ গুচি গৈছে। ধাক্কা মাৰি পেলাইছে। তাৰপিছত চিল্লা হাল্লা কথাখিনি পিছত CCTVত কিবা আছে বুলি প্ৰমাণ এটা পাৱাৰ আশা কৰি অলপ ফটোও দিছে। CCTV কি নাম আছিলে, খুশী মোহন পৰা সেইটো পাই সাহসেও গৈছিল। এতিয়া এজাহাৰ দিবলৈ ময়ে বেংকত গৈছোঁ। হয় হয়, তেতিয়াই পুলিচ চকীতে আহি জনোৱা হৈছিল, তেওঁলোকে গৈ তদন্ত কৰিছে। আহি বেংকত আমাৰ ICICI বেংকৰ পৰা ICICI বেংকত টকা সোমা মানে 30 তাৰিখে সোমাইছে। আমি আজি উঠাই টকাটো ঋণ আছো, সিয়াত আমি টাকাটো দিম। সিয়াতে মানে আমাৰ টাকাটো উঠাই লৈ গৈছো। লৈ যাওঁতে বন্ধন বেংক চাৰি যাওঁতে আৰু আগৰ পৰা এটা বাইক আহি টাকাটো আমাৰ চাইকেলৰ পৰা কাঢ়ি লৈ টাকাটো গুচি গৈছে। বাইকত 2জন মানুহ আছিল, মোক ধাক্কা দি বাইক টাকাটো বেগ লৈ গৈছে। 1,45,000 টাকা আছিল। ঋণ আছে, ঋণটো দিবৰ কাৰণে মই টাকাটো উঠাইছোঁ। 1,45,000 টাকা পৰিতোষ মাৰি কাঠ মিস্ত্ৰী কাম কৰোঁ। থানাত আহিছোঁ, মানে এজাহাৰ দিবৰ কাৰণে থানাত আহিছোঁ। মানুহজনটো চিনি নাপাওঁ, বাইকৰ নম্বৰটো মোক পেলাই দিয়াতে মই উঠাতে এনেই গুচি গৈছে। মই চাইকেলেদি আছিলোঁ, চাইকেলৰ পৰা বেগটো কাঢ়ি লৈ গৈছে। ইয়াতে মোবাইল আছিল আৰু নাছিল, আপোনাৰ পাছবুক আছিল, চেকবুক আছিল, মোবাইল আছিল, এইবিলাক চব লৈ গৈছে। আমাৰ চলন্তপাৰা প্ৰথম খণ্ডত এজন মিস্ত্ৰী কাম কৰা গরিব দুখীয়া মানুহ বহুত কষ্টকে LIC এটা কৰিছিল। LIC মানে একচুৱেলি ICICI LIC। সেইটো টকাটো আপোনাৰ 30 তাৰিখে তেওঁৰ মেচুৰেট হয়। টকাটো উঠাই শ্বশুৰৰ পৰা ধাৰ আছিল, সেই টকাটো তাক দিয়াৰ কাৰণে আজি 12টামান বজাত আপোনাৰ বেংকৰ পৰা টকাটো অনুমানিক 12টামান টকাটো উঠাই লৈ গৈ ষ্টেট বেংকত সোমাইছিল। ষ্টেট বেংকৰ পৰা উঠাই লৈ ঘৰত গৈ থাকোঁতে বন্ধন বেংকটো পাৰ হৈ কেইটামান দোকান যে আছে সেইখিনিত চাইকেল লৈ গৈ থাকোঁতে মানে হয়তো আগৰ পৰা ফ্ল' কৰিব পাৰে, অলপ আগবাঢ়ি গৈ মানে এটা বাইকত 2জন আৰোহী থকা যাই থকা মানে যেতিয়া এই দোকানটো পাইছে তেতিয়া এই মানুহজন আগবাঢ়ি আহি বাইক লৈ ষ্টাৰ্ট দি ইয়াৰ পৰা ছিনতাই কৰি টকাৰ বেগটো লৈ গুচি গৈছে। ধাক্কা মাৰি পেলাইছে। তাৰপিছত চিল্লা হাল্লা কথাখিনি পিছত CCTVত কিবা আছে বুলি প্ৰমাণ এটা পাৱাৰ আশা কৰি অলপ ফটোও দিছে। CCTV কি নাম আছিলে, খুশী মোহন পৰা
সিটো পাই তাতকৈ বেছি এতিয়া এজাহাত দিবলৈ মই ইয়াত বেংক কৰিছোঁ। হয় হয়, তেতিয়াই পুলিচ চকীতে আহি জনোৱা হৈছিল, তেওঁলোকে গৈ তদন্ত কৰিছে।